যদি আপোনাক সোধা হয় আপোনাৰ যি পিতৃ মাতৃ আপুনি চকুৰে দেখিছেনে যে হে আপোনাৰ পিতৃ মাতৃ আপুনি মই কোনেও ক'ব নোৱাৰো কাৰণ আমাক পৰিচয় দিয়া হ'ল মাতৃহে জানয় কাৰো বীৰ্যে পুত্ৰ মাতৃয়ে সন্তান জন্ম হোৱাৰ পাছত যেতিয়া জনা বুজা হয় পৰিচয় কৰাই দিয়ে যে এয়া পিতৃ এয়া ভাতৃ এয়া খুৰা এয়া খুৰী পৰিয়ালৰ যিখিনি সম্বন্ধ নহয়নে শাস্ত্ৰ হৈছে জননী স্বৰূপা শাস্ত্ৰই দেখুৱাই দিয়ে ঈশ্বৰ কোন আৰু তাৰ বাবে ভাগৱত মাৰ্গত পোন প্ৰথম প্ৰয়োজন কি ভাবুকতা সেইবাবে ভাগৱতৰ ভবৰ্ণই কৈছে ভাবুকতাৰ কথা ভকাৰম ভাবুকম জ্ঞেয়ম ভাবুকতাটো অবিহনে কোনেও ধৰ্ম মাৰ্গত আগবাঢ়িব নোৱাৰে গকাৰম জ্ঞানম উদ্ভৱম সেই ভাবুকতাটো আহিলে জ্ঞান আহিব সেই জ্ঞান কি সাংসাৰিক জ্ঞান নহয় ৱকাৰম বৈষ্ণৱী জ্ঞানম সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলেনো কি লাভ হ'ব তকাৰম তত্ত্ব ভাৱকম সেই তত্ত্ব জানি জীৱ তৰি যাব পাৰিব আৰু ভাবুকতাটো এনেকুৱা এটা বিষয় ঈশ্বৰৰ সন্মুখত যে সজাই থোৱা আছে নৈবেদ্যৰ ঠগীখন তাৰ পৰা বুটমাহ মগুমাহ ফল মূল খাবলৈ ঈশ্বৰ নাহে কিন্তু কিয় অৰ্পণ কৰা হয় সেই নৈবেদ্যৰ ঠগীখনে ভক্তজনৰ ভাৱটোক বুজায় আৰু যি ভাৱেৰে ভক্তজনে নৈবেদ্যৰ ঠগীখন আগবঢ়াইছে সেই ভাৱক যেতিয়া ভগৱন্তই গ্ৰহণ কৰে তেতিয়া সেয়া প্ৰসাদ হৈ পৰে ভক্তি মাৰ্গটো পোন প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে কি ভাৱ সেইবাবে কোৱা হৈছে ভাৱগ্ৰাহী জনাৰ্দন ঈশ্বৰৰ প্ৰতি কি ভাৱ আছে সেইটোহে ঈশ্বৰে আমাক বিচাৰে উদাহৰণ চাওকচোন যেতিয়া ভগৱন্ত কৃষ্ণই পঞ্চ পাণ্ডৱৰ হৈ কাৰণ মহাভাৰতৰ যুদ্ধ ভগৱন্তয়ো বিচৰা নাছিল পাণ্ডৱেও বিচৰা নাছিল কিন্তু যেতিয়া যুদ্ধৰ পৰিস্থিতি একেবাৰে বাধ্যবাধকতাত গুচি আহিল তেতিয়া ভগৱন্ত কৃষ্ণই পঞ্চ পাণ্ডৱৰ হৈ দুৰ্যোধনৰ ওচৰলৈ সন্ধি কৰিবলৈ গৈছে আৰু সন্ধি কৰিবলৈ যাওঁতে আমি মানুহৰ আমাৰ চিন্তাটো কেনেকুৱা কৰবাত যদি মই থাকিবলৈ যাওঁ তেতিয়াহ'লে কৰবাত যদি থাকিব লগা হয় তেতিয়া মনুষ্য বুদ্ধিৰে মই কি ভাবিম যে তাত মোৰ থকাৰ সা সুবিধাখিনি আছে নে নাই খোৱা বোৱা গা পা ধোৱা সহজ ভাৱত কৈছো এইখিনি কথা ইয়াত কোনো কঠিনতা নাই যে নিজৰ সা সুবিধাখিনি প্ৰথমতে চাম কিন্তু ভগৱন্তই কি দেখুৱাইছে নিজৰ সকলো সা সুবিধা থকাৰ পাছতো যদি তাত ভাৱ ভক্তি নাই মনুষ্যই সেই স্থান পৰিত্যাগ কৰিব লাগে ঈশ্বৰে পৰিত্যাগ কৰিছে আমিতো মনুষ্য কাৰণ দুৰ্যোধনৰ ৰাজকাৰেঙত সকলো সুবিধা আছে প্ৰয়োজনীয় সকলো সুখ স্বাচ্ছন্দ্য সেই ৰাজকাৰেঙত আছে কিন্তু ভগৱন্ত গৈ পেলাই সেই দুৰ্যোধনৰ ৰাজকাৰেঙত থকাগৈ নাই তেওঁতো দ্বাৰকাৰ অধিপতি কিয় কাৰণ দুৰ্যোধনৰ সকলো সা সুবিধা থকাৰ পাছতো তাত ঈশ্বৰৰ প্ৰতি ভগৱন্তৰ প্ৰতি বা দ্বাৰকাধীৰ প্ৰতি কোনো ভাৱ ভক্তি তাত নাই গতিকে সেই ৰাজকাৰেং ত্যাগ কৰি তেওঁ কলৈ গৈছে বিদুৰৰ ভগা পজালৈ বিদুৰৰ ভগা পজা বৰষুণ দিলে পানী পৰে কিন্তু সেই ভগা পজাটোৰ ভিতৰত কি আছে ঈশ্বৰৰ প্ৰতি ভাৱ আছে ভগৱন্ত আগমন কৰাৰ লগে লগে বিদুৰৰ পত্নীয়ে যেতিয়া দেখিছে ভগৱন্ত সাক্ষাৎ জগতৰ ঈশ্বৰ দ্বাৰকাৰ অধিপতি ভগৱন্ত আহিছে বুলি ইমান আত্মবিভোৰ হৈ পৰিল যে ঘৰখনত অতিথিজন আহিলে যেনেকৈ আমি সেৱা শুশ্ৰূষা অতিথিক দিবলৈ একো নাই ঘৰতে কল দুটামান আছিল তাকে ভগৱন্তক নিবেদন কৰোঁতে বোলে কলৰ বাকলিটো গুচাই দিওঁতে কলটো পেলাই দিলে বাকলিটো ভগৱানৰ হাতত তুলি দিলে কিন্তু ভগৱন্ত যে ভক্তৰ ভাৱৰ অধীন বাকলিটো ভগৱন্তই গ্ৰহণ কৰিছে আমাৰ মানুহক কলৰ বাকলি এটা দি চাওকচোন খেদা মাৰি যাব দিবলৈ কোৱা নাই কাৰণ আমাৰ চিন্তাবিলাক কেনেকুৱা আৰু ঈশ্বৰৰ ইমান ভাৱ গভীৰ যে বাকলিটো দিলতো তেওঁ গ্ৰহণ কৰিছে কিন্তু আমি ভকতি কৰিছো কেতিয়াবা কোনোবাই কিবা এটা সাধাৰণ কথা এটা এই কাক কথা ক'বলৈ আহিছে বুলি আমি খেদা মাৰি যাওঁ তেতিয়াহ'লে সেই ভাৱটোত ভক্তি সম্ভৱ নহয় ক'ব বিচৰা হৈছে সেইটো কথা কাৰণ বৈষ্ণৱৰ ভক্তৰ প্ৰথম লক্ষণেই হৈছে ধৈৰ্য আৰু সহনশীলতা সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম চাহ তিতিক্ষা নিগদ্যতে বাহ্যিক ৰূপটোলে চাই কলিযুগত কোন ভক্ত ধৰিব পৰা নাযায় গতিকে বৈষ্ণৱ আৰু ভক্তৰ আন্তৰিক লক্ষণটো কি চাওকচোন নৱম স্কন্ধত এটি প্ৰসংগ আহে যেতিয়া বৈৱস্বত মনুৱে যজ্ঞ আয়োজন কৰিছিল সেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো কাক দিব এইটো চিন্তা কৰি পেলাই নাৰদদেৱক সুধিছিল হে নাৰদদেৱ মই আয়োজন কৰা এই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো মই কোনজন দেৱতাক দিম এই বিষয়ে আপুনি মোক নিৰ্বাচন কৰি দিয়ক নাৰদদেৱ সকলো দেৱী দেৱতাৰ ওচৰত ভ্ৰমণ কৰি ফুৰে গতিকে কোনজন আটাইতকৈ ভাল হ'ব যাক মই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিব পাৰিম তেতিয়া নাৰদদেৱক সুধিলত নাৰদদেৱে ক'লে ভাবিলে মনতে যে মইতো সকলো দেৱী দেৱতাৰ ওচৰলৈ ভ্ৰমণ কৰি থাকো এতিয়া তাৰ মাজত যদি মই নিৰ্দিষ্ট এজনক নিৰ্বাচন কৰি দিওঁ তেতিয়া বাকীসকলে মোক
ওলোটাই ধৰিব যে আপুনি মোৰ কথা কিয় নকলে। গতিকে নাৰদদেৱে মনতে সেইখিনি সময়তে ভাবিলে অকণমান ভৃগু ঋষিৰ প্ৰতি আক্ষেপ এটা আছিলে। ব্ৰহ্মাৰ সৃষ্ট 9জন প্ৰজাপতি, 9জন প্ৰধান ঋষি, এই 9জন প্ৰজাপতিৰ ভিতৰত ভৃগু ঋষিৰ আটাইতকৈ ডাঙৰ এটা বিশেষ লক্ষণ আছিল। ভৃগু ঋষিৰ বৃদ্ধ আঙ্গুষ্ঠিতে জ্ঞান চন্দ্ৰ আছিল। সেইবাবে বোলে ভৃগু ঋষিয়ে আনসকল ঋষি মুনিতকৈ অকণমান অধিক এখোজ আগুৱাই কিবা এটা ভাবিব চিন্তা কৰিব পাৰে। তেতিয়া নাৰদদেৱে ভাবিলে যে ভৃগু ঋষিক যদি এই দায়িত্বটো দিয়া হয়, তেওঁ অকণমান অভিমান বশতঃ কোনোবা এজন দেৱতাৰ কথা কৈ দিব, তেতিয়া বাকীসকল দেৱতাৰ তেওঁ ৰোষত পৰিব। আৰু এই কথাকে ভাবিবলৈ নাৰদদেৱে বৈৱস্বত মনুক ক'লে যে সেই মনু, তুমি ভৃগু ঋষিৰ ওচৰলৈ যোৱা, তেখেতৰ পদযুগলতে জ্ঞান চন্দ্ৰ আছে, আমাতকৈ তেওঁ অধিক চিন্তা কৰিব পাৰে, গতিকে সঠিক উত্তৰটো তেওঁহে দিব পাৰিব। আৰু তেতিয়া বৈৱস্বত মনু বোলে ভৃগু ঋষিৰ ওচৰলৈ গৈছিল। আৰু ভৃগু ঋষিক যেতিয়া ক'লে, তেতিয়া ভৃগু ঋষিয়ে মনতে ভাবিছে যে ইমানবিলাক ঋষি মুনি আছে, কাৰো ওচৰলৈ যোৱা নাই, মোৰ ওচৰলৈ আহিছে, মানে মোৰ জ্ঞানৰ পৰিমাণৰ কথা বৈৱস্বত মনুৱে বুজিব পাৰিছে। তেতিয়া বৈৱস্বত মনু ক'লে আপুনি চিন্তা নকৰিব, মই নিৰ্বাচন কৰি দিম। এতিয়া সকলো দেৱী দেৱতাৰ নিয়ন্ত্ৰণকৰ্তাৰ ৰূপত 3 গুণৰ 3জন দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, নহয়নে? এই কথা আমি সকলোৱে জানো। সত্যগুণত বিষ্ণু, ৰজগুণত ব্ৰহ্মা, তমগুণত ৰুদ্ৰ। গতিকে এই প্ৰমুখ 3জন দেৱতাৰ ভিতৰতে কোনজননো শ্ৰেষ্ঠ, এইটোকে চিন্তা কৰি ভৃগু ঋষি পোনপ্ৰথমতেই গৈছিল বোলে ব্ৰহ্মলোকলৈ। কাৰণ ভৃগু ঋষি কাৰ পুত্ৰ আছিল? প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ। গতিকে পুত্ৰই কি বিচাৰিব? নিজৰ দেউতাকে পিতৃলে অকণমান টান এটা থাকিব। গতিকে প্ৰজাপতি ব্ৰহ্মাকেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিওঁ বুলি বোলে মনতে চিন্তা কৰি ব্ৰহ্মলোকলৈ গৈছিল। আৰু সেই ব্ৰহ্মলোকলৈ গৈ পেলাই ব্ৰহ্মাদেৱ বহি আছে, গৈয়ে সন্মুখত ভৃগু ঋষি বহি দিলেগৈ। তেতিয়া প্ৰজাপতিয়ে ভাবিলে যে ভৃগু ইমান জ্ঞানশ্ৰেষ্ঠ এজন ব্যক্তি, পিতৃৰ সন্মুখলৈ আহিছে, অন্ততঃ সামান্যকণ শিষ্টাচাৰো তেওঁ পাহৰি থাকিলে নে, যে কোনো সম্ভাষণ অভিবাদন নজনাকৈ আহি পেলাই চিধাই আসনত বহি দিছে। এই কথাটোকে দেখি ব্ৰহ্মাদেৱে মনটোতে অকণমান বেয়া পালে বোলে। তেতিয়া লাহেকে ভৃগু ঋষিলৈ পিঠি দি দিলে। তেতিয়া ভৃগু ঋষিৰো অকণমান খং উঠিল যে তুমি সৃষ্টিকৰ ব্ৰহ্মা হয়, তুমি এই সামান্য কথাটোতে যদি তুমি অকণমান মান অপমানৰ ভাৱটো তোমাৰ মনলৈ আহিছে, গতিকে তুমি কেনেকৈ শ্ৰেষ্ঠ হ'বা? তেতিয়া বোলে ভৃগু ঋষিও ব্ৰহ্মাদেৱক অভিশাপ দিছিল যে তুমি যি অভিমানৰ কাৰণে আজি মোলৈ পিঠি দিলা, সংসাৰত তুমি বোলে অপূজ্য হৈ থাকিবা। আৰু এই কথাটোত লাগিয়ে ভৃগু ঋষি সেইখিনিতে মনতে দুখ কৰি পেলাই ব্ৰহ্মলোকৰ পৰা গুচি আহিলে। ব্ৰহ্মাদেৱক শ্ৰেষ্ঠত্ব দিবলৈ গৈছিল, কিন্তু সেই কথাটো আচৰণটো দেখি পেলাই ভৃগু ঋষিৰ মনতে দুখ পালে। ইয়াৰ পাছত বোলে কৈলাশলৈ গ'ল। কৈলাশলৈ যাওঁতে দুৱাৰতে নন্দী ভৃংগীয়ে ৰাখিলে, বোলে প্ৰভু খন্তেক আপুনি ৰ'ব, ভিতৰত আই পাৰ্বতী আৰু মহাদেৱে বিশেষ এটি আলোচনাত আছে। তেতিয়া ভৃগু ঋষিয়ে কৈছে যে যোৱা, তোমালোকে কোৱাগৈ যে ভৃগু ঋষি আহিছে। তেতিয়া তেওঁ বাধা নিদিয়ে, সোমাই যাবলৈ দিব। কিন্তু খবৰটো দিয়াৰ পাছতো খন্তেক সময় অপেক্ষা কৰিবলৈ ক'লে। তেতিয়া ভৃগু ঋষিয়ে ভাবিলে, মই আহিছোঁ বুলি কোৱাৰ পাছতো মোক অপেক্ষা কৰিবলৈ কৈছে। তাৰপিছত বোলে কৈলাশলৈ সোমাই গ'ল। কিন্তু আই পাৰ্বতী আৰু মহাদেৱ বিশেষ এটি আলোচনাত থকাৰ বাবে বোলে ভৃগু ঋষিৰ উপস্থিতিৰ কথাতে ইমান গুৰুত্ব নাপালে। তেতিয়াও ভৃগু ঋষিয়ে মনটোতে ভাবিলে, মই আহিছোঁ, মোৰ কথা প্ৰতিচোন বিশেষ গুৰুত্বই নাই। তেতিয়া এই শ্ৰেষ্ঠত্বৰ কথাটো তেওঁক যে শ্ৰেষ্ঠ ভাগ নিবলৈ বুলিয়ে মনোভাৱটো লৈ আহিছিল, এই কথা প্ৰকাশ নকৰাকেই বোলে কৈলাশৰ পৰাও ভৃগু ঋষি গুচি আহিলে। ইয়াৰ পাছত গৈ পেলাই বোলে নাৰায়ণৰ ওচৰত উপস্থিত হ'লগৈ। নাৰায়ণক দেখিয়ে ভৃগু ঋষিৰ খং উঠিল। কিয় খং উঠিল? নাৰায়ণ শুই আছে, অনন্ত শয্যাত শয়ন কৰি আছে, অতিথি আহিছে, এওঁ আকৌ শুই আছে বোলে। 2-3 বাৰ নাৰায়ণক সম্বোধন কৰিলে। তাৰ পাছতো যেতিয়া বোলে নাৰায়ণে মাত নিদিলে, প্ৰভুৰেই লীলা, ক্ৰোধবশতঃ গৈ পেলাই যে অতিথিৰ সৎকাৰৰ প্ৰতি তোমালোক দেৱতা বুলি সুৰাসুৰ নাগ গন্ধৰ্ব সকলোৱে তোমালোকক সেৱা কৰে, কিন্তু অতিথিৰ প্ৰতিয়ে তোমালোকৰ বোলে কোনো সম্ভাষণ অভিবাদন জনোৱাৰ সামান্যকণ শিষ্টাচাৰ নাই বুলি খঙতে গৈ পেলাই ভগৱান বিষ্ণুৰ বক্ষত গুৰ মাৰি দিলেগৈ। এতিয়া চাওকচোন, এলাপেচা মানুহৰ বক্ষত গুৰ মৰাগে নাই, জগতৰ ঈশ্বৰ নাৰায়ণৰ বক্ষত গুৰ মাৰিছেগৈ। কম ডাঙৰ কথা নে? আৰু তেতিয়া নাৰায়ণে কি আচৰণ কৰিছিল? নাৰায়ণে সেইখিনি সময়তে ভৃগু ঋষিক সুদৰ্শন চক্ৰে নষ্ট কৰি পেলাব লাগিছিল। আমাৰ মানুহক ঢকা এটা মাৰি কথা এটা ক'লে, কাক কথা ক'বলৈ আহিছে বুলি আমি খেদা মাৰি যাওঁ, তাৰ পৰা আমি ভকতি কৰিবলৈ আহোঁ। এইবিলাক শুনিবলৈ বেয়া লগা কথা, শুনিবলৈ ইয়াত ধৰি লওক আপুনি মই মনেৰে ভাল নাপাবও পাৰোঁ, কিন্তু বাস্তৱিকতাটো ইয়াত আছে। আমি যিজনা ঈশ্বৰক ইষ্ট বুলি ভজনা কৰোঁ,
সেইজনৰ ইমান সহনশীলতা যে ভিগু ঋষিৰ গুৰু পোৱাৰ পাছতো কি কৈছে, ভিগু ঋষিৰ চৰণত ধৰি কৈছে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি? এইষাৰ কথা কোৱাৰ লগে ভিগু ঋষিৰ একদম অন্তৰ গলি গৈছে আৰু তেতিয়াই কৈছে বোলে জগতত অনাদি অনন্ত কাললৈ তুমিয়েই শ্ৰেষ্ঠ বুলি পূজিত হবা প্ৰভু, কাৰণ ইমান শ্ৰেষ্ঠ আচৰণ তোমাৰ বাহিৰে আৰু সংসাৰত কোনেও কৰিব নোৱাৰে। আমি ভগৱান বিষ্ণুক ঈশ্বৰ বুলি উপাসনা কৰোঁ নে? তেওঁৰেইতো নাম লওঁ, তেওঁৰে ইমান সহনশীলতা। গতিকে ধৰ্ম মাৰ্গত পোন প্ৰথম চাওকচোন, ধৰ্ম বুলি ক'লে হিন্দু, মুছলিম, খ্ৰীষ্টান এইটো সংজ্ঞা প্ৰকৃততে নহয়। ধৰ্ম বুলি ক'লে মূল যিখিনি ভাৱক বুজা যায়, পোন প্ৰথমতেই প্ৰয়োজন হৈছে ধৈৰ্য আৰু সহনশীলতা। ধৈৰ্য আৰু সহনশীলতা যদি নাথাকে ধৰ্ম মাৰ্গত কোনো আগবাঢ়িব নোৱাৰে। তাৰ স্বয়ং প্ৰমাণ হৈছে ভগৱন্ত বিষ্ণু। গতিকে ভক্ত হ'বলৈ হ'লে, ঈশ্বৰ ভক্তি কৰিবলৈ ধৈৰ্যকণ লাগিব। ধৈৰ্যৰ ক্ষেত্ৰত চাওকচোন, এই হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক আৰাধনা কৰিছিল, নহয়নে? আমি টিভিত দেখিছোঁ, ভাওনাতো দেখিছোঁ, বৃদ্ধ আঙ্গুষ্ঠিৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাক উপাসনা কৰিছিল। আমি এটা ভৰিৰ ওপৰতে থিয় হৈ থাকিব নোৱাৰোঁ, কিন্তু ইমান তপস্যা যে বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাক উপাসনা কৰিছিল, নহয়নে? আৰু উপাসনা কৰোঁতে কি হৈছিল? উইয়ে ধৰি গৈছিলগৈ, মঙহ খহি পৰিছিলগৈ। দৈত্য আছিল, কিন্তু ইমান ধৈৰ্য যে উপাসনা কৰিছে কাৰণে উইয়ে ধৰি যোৱাৰ পাছতো তেওঁ বিচলিত নহ'ল। গোসাঁই ঘৰ সোমোৱাৰ পাছত মহ এটা পৰিলে কিমান ধৈৰ্য আছে আমাৰ এতিয়া ওলাই পৰে। তেতিয়াহ'লে ভকতি হ'বনে? নহয়। যিকণ সময় অন্তত চিন্তা কৰিছোঁ সেইকণ সময়ত ধৈৰ্যতাটো লাগে, সেইকণ সময়ত সহনশীলতাটো লাগে। আগতে অসুৰৰে ইমানকণ ধৈৰ্য আছিল, নহয়নে? গতিকে ক'ব বিচৰা হৈছে কি, যে যদিও এইটো কলিযুগ, এই কলিযুগত প্ৰকৃত ধৰ্ম বস্তু আমি সকলোৱে জানো যে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ ধৰ্ম। কেনেদৰে ক্ৰিয়া কৰিব? ধৈৰ্যকণটো লাগিব ভিতৰত। নিজৰ অন্তৰত মনুষ্যত্বৰ ভিতৰত যদি ধৈৰ্য আৰু সহনশীলতাৰ শক্তি নাই, তেতিয়াহ'লে তেওঁ এই কলি ধৰ্ম শ্ৰৱণ কীৰ্তনৰ আশ্ৰয় হ'ব নোৱাৰে। শ্ৰৱণ চাওকচোন, শ্ৰৱণ মানে হৈছে শুনা। আমি সকলোৱে জানো যে 9বিধ ভক্তিৰ ক্ষেত্ৰত কলিযুগৰ মনুষ্যৰ বাবে বোলে মহাপুৰুষসকলে উত্তম ৰূপত শ্ৰৱণ কীৰ্তনক দেখুৱালে, হয়নে? সেইবাবে কৈছে বোলে শুনা সভাসদ হব যুগুতি বচন, হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ, মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব, কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ চৰণে তেৱে ভকতি বাৰ্ষয়। প্ৰথম শুনিব লাগিব। কেনেকৈ শুনিব লাগিব? শ্ৰৱণীয়া 3 প্ৰকাৰৰ থাকে। প্ৰথম প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আনফালে উলিয়াই দিয়ে। দ্বিতীয় প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায়। যেতিয়ালৈকে মনৰূপী মথুৰাত বোলে কৃষ্ণ কথা মথন নহয়, তেতিয়ালৈকে ইয়াৰ নাম বিদিত নহয়। আৰু অন্তৰত যদি নাম নাথাকে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। ইয়াত নাম থাকিব লাগিব। বোলে ক'ত আছোন? আমি ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈয়ে আছোচোন। ইয়াত সন্ত সংগৰ এটা প্ৰভাৱ আছে। নোলোৱাজনৰ মুখৰ পৰা ঈশ্বৰৰ নাম ওলাব। ঈশ্বৰৰ প্ৰতি সঁচা ভাৱ আছে নাই নিজকে কেতিয়া পৰীক্ষা হয়? এই কেতিয়াবা উজুতি খাওঁতে, পিছল খাওঁতে, খুন্দা খাওঁতে মুখৰ পৰা কি ওলায়? যদি সেইখিনি সময়ত খোলাকৈ কৈছোঁ আৰু গাঁৱলীয়া বেয়া মাত এটা যদি ওলাইছে, ধৰ্ম কৰ্মৰ নামত মই যি কৰি আছোঁ, আমাৰ গাঁৱলীয়া ভাষাত কি বুলি কয়? ভেকু ভাওনা বুলি কয়। তাৰ বাহিৰে একো খোৱা নাই। যদি তেওঁৰ প্ৰতি ভাৱ থাকিলেহেঁতেন, তেতিয়া মোক পিছল খাওঁতে, উজুতি খাওঁতে তেওঁৰ নামটো প্ৰথমতে ওলালেহেঁতেন। আৰু এইখিনি সময়ত যদি অভ্যাস নাই কৰা, অন্তিম সময়ত এইটো ভুলতো ভবা ভুল যে অন্তিম সময়ত মই আয়ৈ মৰিলোঁ বুলি ক'ম, কিন্তু ভগৱন্তৰ নামটো লোৱাটো সম্ভৱ নহয়। কিয় নাম ল'বলৈ ইমান গুৰুত্বতা দিছে? ইয়ং ইয়ং ভাৱ স্মৰণে নিত্যম ত্যজ্যন্তে কলেবৰম তং তমৈবতি কৌন্তেয় সদা তদ ভাৱ ভাবিত। বৰ্তমান সময়ত যেনেধৰণৰ ভাৱ চিন্তনৰ মাজত আমি আছোঁ, অন্তিম সময়টো সেইটোৱেই চিন্তা হ'ব আৰু তাৰ অনুৰূপতে আমি গতি পাম। এতিয়া চাওকচোন, ইমান গতি পোৱাৰ কথা কিয় কোৱা হৈছে? বহুতে ভাগৱত মাৰ্গলৈ আহিবলৈ ভয় কৰে। এই বোলে ভাগৱত এতিয়াই ভাগৱত মাৰ্গত গুচি গ'লে ইটো নাখাবা, সিটো নাখাবা, আমুকলৈ নেযাবা, তামুকলৈ নেযাবা, ঢেৰ বোলে পালন কৰিব লাগে। সেইকাৰণে সাধাৰণ মানুহৰ মনত ভাগৱতৰ প্ৰতি ভয় এটাও সোমাই থাকে, কিন্তু এনেকুৱা চিন্তা। কিন্তু ভাগৱতে কৈছে কি? ভাগৱতে আপোনাৰ মোৰ লগত থকা বস্তুটোৰ আটাইতকৈ মূল্যটো বুজাব বিচাৰিছে। ঈশ্বৰে দিয়া আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ কি? এই মনুষ্য শৰীৰটো।
এইটো নিজে গোটাই লোৱা নাই নহয়, তাকো পোনপ্ৰথমতেও পোৱা নাই বোলে স্থাবৰং বিংশতে লক্ষম জলজম নবলক্ষ্যকম কুৰুমান নবলক্ষম চ দশ লক্ষম চ পক্ষিণঃ ত্ৰিংশ লক্ষম চ পশুৰ্ণং চ চতুৰ্লক্ষম চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। 84 লাখ জনী আছে নহয়নে? আজি বিজ্ঞানীও এটা ধাৰণা কৰিছে বোলে পৃথিৱীত আমাৰ 87 লাখলৈকে বোলে জীৱ শৰীৰ পোৱা সময়, তাকো সেইটো ধাৰণাহে, কিন্তু ভাগৱতে স্পষ্ট ৰূপত কৈছে কিমান বোলে 84 লাখ। ইয়াৰ ভিতৰত গছ গছনি এইবিলাকৰ শৰীৰতো জীৱ আছে, কিন্তু ইহঁতে অনুভৱ কৰিব নোৱাৰে, তাত জীৱ ইমান সংস্কাৰ প্ৰাপ্ত নহয়, ইমান চেতনাটো বিকশিত নহয়। সেইবাবে কি কোৱা হৈছে, জীৱই বোলে পোনপ্ৰথমতে আপোনাৰ মোৰ শৰীৰত যিটো জীৱ বহি আছে, এই জীৱটোৱে পোনপ্ৰথম গছ গছনি ইত্যাদি শৰীৰত বোলে 20 লাখ বাৰ ভ্ৰমণ কৰি আহিব লগা হৈছে। অন্তিম জন্ম বোলে যেতিয়া তুলসী বৃক্ষ ৰূপত গ্ৰহণ কৰে, আৰু সেই বৃক্ষজোপাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, তেতিয়া বৃক্ষকুলৰ পৰা বোলে জীৱ উত্তীৰ্ণ হয় জলৰ কুললৈ, জলজজনীলৈ। জলজজনীত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া শংখজনী প্ৰাপ্ত কৰে, সেই জীৱ উত্তীৰ্ণ হয় উভচৰ জনীলৈ। উভচৰ জনীত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে, আৰু তাৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, সি উত্তীৰ্ণ হয় পক্ষীকুললৈ। 10 লক্ষম চ পক্ষিণঃ 10 লাখ বাৰ যেতিয়া চৰাই চিৰিকটি ৰূপত ভ্ৰমণ কৰিব লগা হয়, ইয়াৰ পাছত যেতিয়া অন্তিমটো জন্ম ময়ূৰ পক্ষী ৰূপত বোলে গ্ৰহণ কৰে, আৰু সেই চৰাই যেতিয়া স্বাভাৱিক মৃত্যু ঘটে, সেই জীৱ উত্তীৰ্ণ হৈ কলৈ পশু শৰীৰলৈ। 30 লক্ষম চ পশুনং চ 30 লাখ বাৰ জীৱ জন্তুৰ শৰীৰ। 4 লক্ষম চ বানৰা 4 লাখ বাৰ নাগ গন্ধৰ্ব কিন্নৰ এই শৰীৰবিলাক ভ্ৰমণ কৰাৰ পাছত ততো মনুষ্যতাং প্ৰাপ্য, তাৰ পাছত বোলে মানুহ হৈছো। কম ডাঙৰ কথা নে? বেংকলৈ ওলাই গৈ 10 জনৰ পাছত লাইন পাতি থাকিবলৈ কিমান অস্বস্তি লাগে। এতিয়া 84 লাখ জনী পাৰ কৰি আহিছো, ঈশ্বৰে খাব লাগে আৰু জীয়াই থাকিব লাগে, কিয় ইমান চিন্তা কৰি থাকিব লাগিছে? এইটো পশুৰ চিন্তা। আহাৰ ভয় নিদ্ৰা মৈথুনঞ্চ সামান্য মিতত পশুভি নৰা নাম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱৰ মানুহৰ মাজত একো পাৰ্থক্য নাই। সেইবাবে ভাগৱতে ইমান কটু ভাষাৰে আমাক বুজাব বিচাৰিছে। চাওকচোন বোলে অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট হুৱে বিষ্ঠা ভুঞ্জিয়া সুকৰু হস্ত পুষ্ট। ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে শুকৰৰো তেন সুখ শুকৰী সম্ভোগে। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো তৃপ্তি পায়, সেই খোৱা তৃপ্তিটো গাহৰিৰ শৰীৰতো আছে। বিষ্ঠা ভোজন কৰি সি একেটা তৃপ্তিয়ে পায়। ইন্দ্ৰই ৰম্ভাৰ লগত যিটো তৃপ্তি পায়, গাহৰিৰ শৰীৰতো একেটা সুখেই আছে। গতিকে ভাগৱতে বুজাব বিচাৰিছে কি, পানী গিলাচ কিয় লাগে? পিয়াহটো গুচাবলৈ। গোটেই জীৱনটো পানী গিলাচৰ কাৰণে নহয়। সংসাৰত যিবিলাক ভোগৰ মাধ্যম আছে, এইবিলাক জীৱনৰ একো এটা অংগ, কিন্তু তাত সংযমটো লাগে। ভোক লাগিলে খাইছোঁ, সেইটো পেটৰ কাৰণে অসুবিধা সৃষ্টি নকৰে। ভাল লাগিলে কাৰণে যদি মই খায়ে থাকোঁ, সেইটো আকৌ বেমাৰ সৃষ্টি কৰিব নহয়। সেইকাৰণে সংযমত সন্তুলনটো প্ৰয়োজন। আৰু এতিয়া চাওকচোন, যেতিয়া আমি চিন্তা কৰিম যে 84 লাখ জনী পাৰ কৰি মানুহ হ'বলৈ পোৱা গৈছে, তেতিয়াহ'লে সেই মানুহজনে এই খাই বৈয়ে জীয়াই থাকিব লাগে এইটো চিন্তা কৰিব নোৱাৰে। ভাগৱতে কি বুজাব বিচাৰিছে যে বহুত দুৰ্লভ মনুষ্য শৰীৰ এটা আমি পাইছোঁ। সেইবাবে কৈছে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম, প্ৰায় বহুত দুৰ্লভ মানুহ হ'বলৈ পোৱাটো। কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি বোলে মুমুক্ষত্বম। মানুহ হোৱাটোৱে দুৰ্লভ নহয়, তাতোতকৈ দুৰ্লভ হৈছে মানুহ হৈ মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো, যে কেৱল ইয়াত ঘূৰিয়ে নাথাকোঁ, মোৰ মুখ্য লাগে। কিন্তু তাতোতকৈ দুৰ্লভ বুলি কি কোৱা হৈছে? সজ্জনানাম সংগতি, সজ্জনসকলৰ সংগ পোৱাটো। সেইকাৰণে এটা সূত্ৰ আছে বোলে যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। কেনেকে? বাহ্যিক ৰূপতেই চাওঁ, তিনিআলি মূৰত যদি দুজন সুৰাপান কৰা ব্যক্তি ৰৈ থাকে, তেওঁৰ লগত যদি সুৰাপান নকৰা ব্যক্তি এজন ৰৈ থাকে, দেখাজনে কি ক'বগে বাৰু? বোলে দুজনেহে সুৰাপান কৰি আছে, এজনে নাই কৰা, এইটো নকয়গে, তিনিওজনে সুৰাপান কৰি আছে বুলিয়ে ক'ব। আৰু সেইটোৱে আমি ভাবিম। তাৰ বিপৰীতে নামঘৰত তেওঁ বোলে ধৰ্ম কৰ্ণমত একোৱেই নকৰে, কিন্তু ইয়াত ভকত ৰূপত বহি আছে, তেতিয়াহ'লে তেওঁক অভকত বুলি জ্ঞান কৰা নহয়, ভকত বুলিয়ে জ্ঞান কৰা হ'ব। ঠিক বাহ্যিক ৰূপটোতে যেনেকুৱা সংগৰ মাজত আছোঁ, সেইটো আমাক প্ৰভাৱ পেলাইছেনে? ভাগৱত দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ। ভাগৱতে বাৰে প্ৰতি এইটো কৈছে, নামঘৰলৈ পোনপ্ৰথমতে আহোঁতে যদি এজন মানুহক 10টা নীতি নিয়ম দি দিয়ে, তেতিয়া 5 দিনৰ পৰা নহা হৈ থাকিব। বোলে ইমান নীতি নিয়ম পালন কৰিব লাগে।
সেইকাৰণে কি কৈছে বোলে সদায় সাধু সংগত থাকা তাৰ বাবে এটা পদ্ধতি আছে আদৌ শ্ৰদ্ধা ততো সাধু সংগৌথ ভজন ক্ৰিয়া ততো অনৰ্থ নিবিতি ভাৱস্ততো ৰুচিস্ততঃ ততো প্ৰেমাদ ভিদঞ্চতি সাধকানাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভবিতক্ৰম যে পোনপ্ৰথম শ্ৰদ্ধাযুক্ত হৈ সৎসংগলৈ যোৱা সাধু সংগ বিনে নাই সংসাৰৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা সিমান এষাৰ সৎসংগ কাৰণ সদায় যদি সৎসংগৰ মাজত থাকে তেতিয়া স্বভাৱতে অনৰ্থবিলাক নিবৃত্তি হ'ব অনৰ্থ নিবৃত্তি হ'লে ঈশ্বৰৰ প্ৰতি ভাৱ আহিব ভাৱ আহিলে ৰুচি উপজিলে তেওঁৰ প্ৰতি প্ৰেম ভাৱটো আহিব আৰু ঈশ্বৰক প্ৰাপ্ত কৰিব পৰা দুটা এটাতকৈ শক্তিশালী ভাৱ আছে এটা হৈছে শত্ৰু ভাৱ এটা হৈছে প্ৰেম ভাৱ শত্ৰু ভাৱত আমি পাব নোৱাৰো ঈশ্বৰৰ নিজৰ পাৰিষদসকলেহে লীলা কৰিবলৈ যদি ঈশ্বৰে ইচ্ছা কৰে তেতিয়া পাব পাৰে যিদৰে হিৰণ্যাক্ষ হিৰণ্যকশিপু কংসা আদিয়ে শত্ৰু ভাৱতো সহজে তেওঁক প্ৰাপ্ত কৰিব পাৰিছিল তেওঁলোক ঈশ্বৰৰ পাৰিষদ ঈশ্বৰে বিচাৰিছিল কাৰণে পাইছিল আমি নোৱাৰো আমি কি ভাৱত যাব লাগিব প্ৰেম ভাৱত প্ৰেম ভাৱটো কেতিয়া উপজিব চাওকচোন আজি যদি এটা দিনৰ কাৰণে যদি মই হস্পিটেলৰ আইচিইউত ভৰ্তি হৈ থাকিবলগীয়া হয় কাইলৈ যেতিয়া মোক ৰিলিজ দিতে কমচে কম অন্তত 1000 টকাৰ বিল এখন দিবনে এদিন হস্পিটেলত থকাৰ কাৰণে যদি মোৰ শৰীৰটোৰ চোৱা চিতা কৰাৰ কাৰণে 1000 টকাৰ বিল এখন আহিছে মই দিব লগা হৈছে জন্মৰ পৰা আজিলৈকে ঈশ্বৰে আপোনাৰ মোৰ জীৱনটোৰ ওপৰত ফুটা কৰি এটাও লৈছে জানো নাই লোৱা নহয় ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত বোলে পৃথিৱীৰ পৰা এজন মানুহ মৰে দিনটো তেতিয়া 2 লাখ 2.5 লাখতকৈ বেছি মানুহ মৰিবলৈ ধৰিছে সেইখন লিষ্টত যে আপুনি মই এতিয়ালৈকে পৰা নাই কম ডাঙৰ কথা নে ইয়াতকৈ চমৎকাৰ কি আছে জীৱনত এই পাৰ হৈ যোৱা প্ৰতিটো ছেকেণ্ড কাহানিও ঘূৰি নাহে তাৰ ভিতৰতো ইমান ভাল আপোনাৰ যন্ত্ৰ পাতি লগাই দিছে কিডনি লিভাৰ এইবিলাক লাখ টকা দিলেও আমি কিনি আনিব নোৱাৰো নহয়নে জীৱনৰ প্ৰতিটো ছেকেণ্ড ঈশ্বৰে ইমান এটা ভাল শৰীৰ দিছে থাকিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে কিন্তু তেওঁক চিন্তা কৰিবলৈ যদি দিনটোত সময় অকণমান ওলোৱা নাই সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি তেখেত হয়নে ঘৰখনত যদি ঈশ্বৰক উপাসনা কৰিবলৈ চুক এটা নাই সংসাৰ আটাইতকৈ অধম ব্যক্তি হৈছে তেওঁ আগতে অসুৰবিলাকেও নিত্য উপাসনা এৰা নাছিল আমি শুনিছো ন ৰাৱণ বিষপৰ্বা বলি বান এইবিলাক দৈত্য আছিল কিন্তু কাহানিও ইষ্ট উপাসনা এৰা নাছিল সেইকণ সংস্কাৰ দৈত্যৰো আছিল কিন্তু আজিকালি চাওকচোন ভাগৱত ভক্তিৰ ক্ষেত্ৰত সাংঘাতিক কথা কিছুমান নাই একেবাৰে ধৰাতলৰ কথা ভেটিটো সুদৃঢ় হ'ব লাগিব আজিৰ পৰা 60-70 বছৰ আগতে অন্তত গাঁওখনৰ মাজেদি সোমাই গ'লে প্ৰতি ঘৰ গৃহতে সন্ধ্যা লাগিল মাত্ৰ কিবা এটা গোৱা শব্দ শুনা গৈছিল আজি অসমীয়াৰ প্ৰতি ঘৰত কিন্তু সেইটো ব্যৱস্থা নাই তেতিয়ালে অৱনতি আমাৰ নহয় কাৰ হ'ব